ইয়াৰ লগতে তোমালোকৰ যিটো আৰ্ট কম্পিটিশ্যন হিচাপে তোমালোকে আঁকিছা ইয়াতকৈ চবৰে ভাল হৈছে কিন্তু মই চাইছোঁ চবৰে ইয়াতে তোমালোকে ড্ৰয়িং কৰি থকাতে মই চাইছোঁ এটা বস্তু তোমালোকে নজৰ কৰিবা যে ড্ৰয়িং এটা ছবি এটা আঁকিলেই তোমালোকে কি কৰিব লাগে পেঞ্চিলডাল কমভাৱে আগতে আঁকিব লাগে ফুল টাইট ডাৰ্ককৈ আঁকিব নালাগে তাতে বস্তু কেঞ্চেল কৰি ৰাবাৰেদি মুচি কিনে আকৌ নেক্সট কৰিব যেতিয়া ফাইনেল চিট হ'ব তেতিয়া ডাৰ্ক কৰিও ল'ব লাগে আচ্ছা যা নহওক আমি খুব সদুখীয়া হৈছে গতিকে তোমালোকৰ ভিতৰত আমাৰ কোনো ভাগ্যক্ৰমী ষ্টুডেণ্ট মই এইটো ভবা নাই এইটোতো ইয়াতে দিছে তিনিজন ভাগ্যৰ ফলত ইয়াতে 3টা প্ৰাইজ পাবা প্ৰথম 3 নম্বৰ প্ৰাইজটো লৈকে আহিছোঁ 3 নম্বৰ শিৱ শংকৰ হাজং ক্লাছ 10 এই পুৰস্কাৰটো বঁটা বিতৰণটো কৰিবৰ কাৰণে মই এইখন স্কুলৰে প্ৰধান শিক্ষক মহোদয়ক মই অনুৰোধ কৰিছোঁ তেখেতে এই বঁটা বিতৰণ কৰি দিবৰ কাৰণে মই এইখন পিক্সাৰ ৰাখিছে পিক্সাৰখন খুব ধুনীয়া হৈছে কিন্তু পিক্সাৰখন কি হৈছে গম পাইছানে আমাৰ বেনাৰখনৰ লগত এওঁ চাই বিলাই আছে কিন্তু খুব সুন্দৰ ৰাখিছে কিন্তু পিক্সাৰ ভাল হৈছে ঠিক আছে তুমি ধৰিবা ইয়াৰ পিছত ছেকেণ্ড প্ৰাইজটো পাইছে শিৱজিৎ হাজং ক্লাছ 10 নেকি তেওঁ সুন্দৰ কি মনোবৃত্তি লৈ আঁকিছে তোমালোকে দেখিছানে এটা হাতী আহিছে হাতীটো ৰাস্তা মানে ক্ৰছ কৰিবৰ কাৰণে চেষ্টা চলাইছে তাত কি কৰিছে এই মানুহজনে বাধা প্ৰদান কৰিছে গতিকে এই পিক্সাৰখন মানে ভাল লাগছে নে তোমালোকক ইয়ালৈকে ছবি আঁকিবা বুলি তোমালোকৰ আশা থাকিল ইয়াৰ পিছত প্ৰথম স্থান অধিকাৰ কৰা আমাৰ ষ্টুডেণ্টৰ ভিতৰত তেওঁ আছে কোন আছে দিব্যজ্যোতি হাজং এই পুৰস্কাৰটো মই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ এই পিক্সাৰখন এইখন দেই ধুনীয়া হৈছে চবচে এটা ঘৰৰ পৰিয়াল ঘৰটো কিন্তু ভাঙিবৰ কাৰণে হাতী এটা আগবাঢ়ি আহিছে তেওঁলোকে বাধা প্ৰদান কৰিছে